Welcome to our channel Oracle Study Hub. আজি আমি আসাম জিঅ'গ্ৰাফী আৰম্ভ কৰিম। আসাম জিঅ'গ্ৰাফী আৰম্ভ কৰাৰ আগতে তোমালোকে এটা বস্তু জানিব লাগিব যে আজি বৰ্তমান অসমৰ যিটো শেপ আছে এই শেপটোনো হ'ল কেনেকৈ, যিটো বৰ্তমান আকাৰটো আছে অসমৰ, এই আকাৰটোনো হ'ল কেনেকৈ। মানে আগতেতো অসমৰ আকাৰটো এই সাত ভনীৰ লগত একেখন ৰাজ্য হৈ আছিল, অসম হিচাপে জনা গৈছিল। এই সাত ভনীৰ পৰা কেনেকৈ ছেপাৰেশ্যন হ'ল তাৰ উপৰি মানে প্ৰতিখন ষ্টেটৰ বিষয়ে আমি জানিম। লগতে অসমত যিখন ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখনৰ কোনখন লোকেশ্যন আছে লোকেশ্যন ৱাইজ পঢ়িম। তোমালোকক মনত কৰা ট্ৰিকো মই তোমালোকক বুজাই দিম। তো তোমালোকে এটা কথা জানানে, এই যে আমাৰ সাত ভনী আছে এই সাত ভনীৰ এজন ভাইও আছিল। সেই ভাইজন কোন? মানে এই 7 সিষ্টাৰ এণ্ড 1 ব্ৰাদাৰ। সেই ব্ৰাদাৰজন হৈছে ছিকিম। মানে আমাৰ সাত ভনী আৰু এজন ভাই আছিল, সেই ভাইখনৰ নাম ছিকিম। তো আৰম্ভ কৰোঁ। এই সাত ভনী মনত ৰখা ট্ৰিকনো কি? মানে তোমালোকৰ এফালৰ পৰা যেনেকৈ ষ্টেটবোৰ আছে, যেনেকৈ ইয়াত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, এই এফালৰ পৰা যে ষ্টেটবোৰ আছে এই ষ্টেটবোৰ মনত ৰখা ট্ৰিকনো কি? মই তোমালোকক এটা ট্ৰিক দিম, তাৰপিছত এই ট্ৰিকটো দিয়াৰ পিছত তোমালোকে আৰু এই যিখন নামৰ তোমাৰ 7 সিষ্টাৰ আছে এইটো তোমাৰ মনত ৰৈ যাব। চাবা, অসম দুখনটো তোমাৰ মনত ৰাখিবই, যিহেতু তোমালোক অসমৰে বাসিন্দা, অসমখনটো মনত ৰ'বই। ইয়াত আছে তোমাৰ অৰুণাচল প্ৰদেশ, তাৰ পিছত আছে তোমাৰ নাগালেণ্ড, তাৰপিছত মণিপুৰ এণ্ড দেন মিজোৰাম। তো অৰুণাচল প্ৰদেশৰ আমি অৰু ল'ম, নাগালেণ্ডৰ না ল'ম, মণিপুৰৰ মা ল'ম আৰু মিজোৰামৰ মি, মানে অৰুণা মামি। ট্ৰিকটো হৈছে তোমালোকৰ অৰুণা মামি। অৰুণাচল প্ৰদেশৰ অৰু, নাগালেণ্ডৰ না, মণিপুৰৰ মা আৰু মিজোৰামৰ মি, অৰুণা মামি। বাকী দুখন তোমাৰ ষ্টেট থাকিল, এখন থাকিল ত্ৰিপুৰা আৰু এখন মেঘালয়। বাকী দুখন ষ্টেট তোমাৰ যেতিয়া 5খন ষ্টেট অলৰেডি তোমাৰ মনত থাকিবই, বাকী দুখন মনত ৰাখিবলৈ ইজিয়ে হ'ব। তোমাৰ মনত ৰাখিবলৈ কি থাকিল? অকল ত্ৰিপুৰা আৰু মেঘালয়। বাকী তোমাৰ 5খন ৰাজ্যত এই দুখন মনত কৰি ল'বা। তো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি আৰম্ভ কৰিম যেনেকৈ মানে মই তোমাক পঢ়ালোঁ অৰুণা মামি, সেনেকৈ আমি এফালৰ পৰা এখন ষ্টেটৰ মানে কেনেকৈ আৰম্ভণি হ'ল, মানে বৰ্তমান যিটো অসমৰ পৰা যেন ছেপাৰেশ্যন হ'ল সেইখিনি পঢ়িম। আৰম্ভণিৰ কথা আমি পিছত পঢ়িম, যেতিয়া মানে এখন ষ্টেটৰ বিষয়ে আৰম্ভ কৰিম। যেনেকৈ অৰুণাচল প্ৰদেশৰ এটা এক্সট্ৰাকৈ তোমালোকক ক্লাছ দিয়া হ'ব, তাত অৰুণাচল প্ৰদেশৰ জিঅ'গ্ৰাফী, হিষ্ট্ৰী যিখিনি মানে এক্সাম পইণ্ট অফ ভিউৰ পৰা মানে ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকক সেইটো ক্লাছত বুজাই দিয়া হ'ব। তো অৰুণাচল প্ৰদেশ অসমৰে পাৰ্ট আছিল, কিন্তু অসমৰ পাৰ্ট যেতিয়া অৰুণাচল প্ৰদেশ আছিল তেতিয়া ইয়াক নেফা বুলি জনা গৈছিল। নেফা, যাৰ ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। ই অসমৰ পাৰ্ট 1972 চনলৈকে আছিল। 1970লৈকে ই অসমৰ পাৰ্ট আছিল। পিছত 1972ত ই অসমৰ পৰা ছেপাৰেশ্যন হৈ যায়, এখন ইউনিয়ন টেৰিটৰী হিচাপে ডিক্লেয়াৰ হয় ইন দ্য ইয়াৰ অফ 1972ত। তাৰপিছত ই 1987 চনত মানে 1987ত এই অৰুণাচল প্ৰদেশৰ পৰা মানে অৰুণাচল প্ৰদেশ হিচাপে ডিক্লেয়াৰ হয়, পূৰা সম্পূৰ্ণ এখন ষ্টেট হিচাপে মানে ডিক্লেয়াৰ হয়। প্ৰথমে 1972 চনত ই এখন ইউনিয়ন টেৰিটৰী হিচাপে ডিক্লেয়াৰ হয়, মানে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ডিক্লেয়াৰ হয়। তাৰপিছত 1987 চনত ই সম্পূৰ্ণ এখন ষ্টেট হিচাপে ডিক্লেয়াৰ হয়। ইয়াৰ পিছত আহিব তোমালোকৰ নাগালেণ্ড। নাগালেণ্ডৰ মই তোমালোকক এতিয়া অভাৰভিউ এটা দি থৈ দিছোঁ ওপৰে ওপৰে, মানে অসমৰ পৰা কেনেকৈ মানে কেতিয়া কেনেকৈ ছেপাৰেশ্যন হ'ল সেইটো দি থৈ দিছোঁ। পিছত যেতিয়া তোমালোকৰ হিষ্ট্ৰীটো পঢ়িম তেতিয়া তাৰ কেনেকৈ আৰম্ভণি হ'ল সেই সকলোবোৰ কথাই পঢ়িম এফালৰ পৰা। ইয়াৰ পিছত আহিব তোমালোকৰ নাগালেণ্ড। নাগালেণ্ডখন তোমাৰ মানে কেতিয়া যদি সোধে বোলে কেতিয়া ইনগ্ৰেটেড হৈছিল, এইটো হৈছিল তোমাৰ ডিচেম্বৰ 1, 1963। মানে 1 ডিচেম্বৰ 1963 চনত আমাৰ 16 নম্বৰ ষ্টেটখন পালোঁ, সেইখনেই হৈছে তোমালোকৰ নাগালেণ্ড। ইয়াৰ পিছত আহিব আমাৰ মণিপুৰ। মণিপুৰৰ হিষ্ট্ৰীটো অলপ ভাল লগা, সেইকাৰণে মানে মোৰ পঢ়ি ভাল লাগে মণিপুৰৰ হিষ্ট্ৰীটো, এইবাবে তোমালোকক অকণমান জনাই দিছোঁ। মণিপুৰত এই যিখন ৰাজ্য, এই মণিপুৰত এসময়ত মানে শাসন কৰি আছিল, আগতেতো ৰজাৰে শাসন চলিছিল। তেওঁ ৰজা শাসন কৰি থাকোঁতে তাত এনেকুৱা কিছুমান নিয়ম আছিল, মানে যোনজন ৰজাৰ ডাঙৰজন ৰাণী, সেই ডাঙৰজনী ৰাণীৰ সন্তানটোহে কেৱল জীয়াই থাকিব পাৰিব। বাকী সৰুকেইজনী ৰাণীৰ যিবিলাক সন্তান থাকিব মানে ল'ৰা সন্তান, তাক মানে ডাইৰেক্টলি হত্যা কৰি দিয়া হয়। কাৰণ আগতে তোমালোকে শুনিছিলা চাগে, যেতিয়া ইণ্ডিয়াত হওক বা অসমতে হওক এই সিংহাসনৰ বাবে কিমান বেছি যুদ্ধ হৈছিল, ভাই ভাই এইবিলাকৰ মাজত কিমান বেছি কাজিয়া হৈছিল, তোমালোকে হয়তো শুনিব পাৰিছাই। সেইবাবে মানে এই মণিপুৰৰ এনেকুৱা এটা নিয়ম দিছিল যে ইয়াত যোনজন ডাঙৰ ৰাণী থাকিব, এই ডাঙৰ ৰাণীৰ কেৱল সন্তানটোহে জীয়াই থাকিব।
বাকী সৰু ৰাণীবিলাকৰ সন্তানবিলাকক হত্যা কৰি দিয়া হ'ব। তাৰপিছত এটা সময়ত মানে যিজন ডাঙৰ ৰাণী আছিল তাইৰ সন্তান নাছিল, বাকী সৰু ৰাণীৰ এজন সন্তান আছিল। এই সৰু ৰাণীৰ সন্তানজনক মানে মাৰিবলৈ মানে ওলাইছিল। মাৰিবলৈ ওলাওঁতে এজন মানে প্ৰজাই এই সৰুজনী ৰাণীৰ সন্তানটোক মনে মনে গোপনে লৈ যায় বেলেগ এখন গাঁৱত থৈ দিয়ে। তাৰপিছত সেই সন্তানজনৰ নামেই হ'ল কি জানানে? পামহিবা। তোমালোকে হয়তো নামটো কিছুমানে শুনিব পাৰা, পামহিবা বুলি তেখেতক জনা গৈছিল। যেতিয়া এই ডাঙৰজনী ৰাণী মানে পিছত মানে সেইজন সন্তান মৰা বুলি ভাবি ল'লে, তাৰপিছত ডাঙৰজনী ৰাণীৰ ইপিনে সন্তান নাই, ইপিনে এবাৰ ৰজাৰ ইপিনে মানে পুৰা অভিয়াছলি টেনশ্যনটো হ'বই, যিহেতু মানে সিংহাসনত কোনে বহিব, কোনেনো শাসন কৰিব, যিহেতু কাৰো সন্তান নায়েই, তো সিংহাসনতনো কোনে বহিব। তাৰ বাবে মানে যেতিয়া এনেকুৱা প্ৰব্লেম হৈছিল, তাৰপিছত যিজন প্ৰজা আছিল সেই প্ৰজাজনে কৈ দিলে বোলে আপোনাৰ এজন সন্তান আছে, তেওঁক মানে এনেকুৱা কৰি কিনে গোটেইখিনি কথা ডিটেইলছত ক'লে। তাৰপিছত সেই পামহিবাকে সিংহাসনত বহাই দিলে। আৰু পামহিবাই ইমান বেছি মানে আকৰ্ষণীয় মানে হেৰি কৰিছিল, ৰাজ্যখন চলাই নিছিল, যে তেখেতক সকলোৱে মানে বহুত বেছি তেখেতৰ সকলক সন্মান কৰা হ'ল। তাৰপিছত এই পামহিবাকে গৰীব নৱাজ বুলি ক'লে। গৰীব নৱাজ মানে ক'লে মানে দুখীয়াৰ ভগৱান বুলি, দুখীয়াৰ ভগৱান হিচাপে তেখেতক মানে স্বীকৃতি দিলে। তেখেতক ইমান বেছি সহায় কৰিছিল যে তেখেতক দুখীয়াৰ নৱাব বুলি হেৰি কৰি দিলে, গৰীব নৱাব বুলি তেখেতক মানে এটা টাইটেল দিলে। তাৰপিছত এই মণিপুৰখনৰে এখন মণিপুৰখনক মানে ব্ৰিটিছসকলে অসমৰ লগত মানে 4খন প্ৰিন্সলি ষ্টেট, মানে অসমৰ লগত 4খন প্ৰিন্সলি ষ্টেট যোগ কৰি দিছিল। এখন আছিল তোমালোকৰ মণিপুৰ, তাৰপিছত ত্ৰিপুৰা, মণিপুৰ, আৰু ইয়াত কি আছিল তোমালোকৰ ত্ৰিপুৰা, তাৰপিছত কোচবিহাৰ, যিখন বৰ্তমানৰ ৱেষ্ট বেংগল। মানে কেনেকৈ আৰম্ভ হ'ল সেইবিলাক প্ৰথম তোমালোকক এইটো ক্লাছতে শেষ কৰিম, মানে বুজাই দিম তোমালোকক। তাৰপিছত এই মণিপুৰ, ত্ৰিপুৰা, কোচবিহাৰ আৰু এখন আছিল তোমালোকৰ খাচী। এই খাচী, এই গোটেইকেইখনকে তোমাৰ 4খন প্ৰিন্সলি ষ্টেটক অসমৰ লগত যোগ কৰি দিছিল। তাৰপিছত এই মণিপুৰৰে যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিল, মানে এই কেতিয়া যোগ কৰি দিছিল জানানে? 1891ত। 1891ত যেতিয়া মানে এংলো মণিপুৰ ৱাৰ হৈছিল। এংলো মণিপুৰ ৱাৰৰ পিছত 1891 চনত ইয়াক প্ৰিন্সলি ষ্টেট হিচাপে যোগ কৰি দিছিল। তাৰপিছত তোমালোকে হয়তো ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ কথা শুনিবলৈ পাইছাই। ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিল আমাৰ 1939 চনৰ পৰা 1945 চনলৈকে। এই ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ টাইমত এফালে আছিল তোমাৰ এক্সিছ পাৰ্টি আৰু এফালে আছিল এলাইড পাৰ্টি। এই এক্সিছ পাৰ্টিৰ পৰা আছিল তোমালোকৰ জাপানীসকল। এই জাপানীসকলে মণিপুৰেদিয়ে মানে সোমাইছিল বুলি কোৱা হয়, এই মণিপুৰে সোমাইছিল বুলি। তাৰপিছত ইয়াত সেই সময়ত শাসন কোনে কৰিছিল জানানে? মহাৰাজা বদাচন্দ্ৰ। সেই সময়ত শাসন কৰিছিল মহাৰাজা বদাচন্দ্ৰ। এই মহাৰাজা বদাচন্দ্ৰই সেই সময়ত শাসন কৰি থকা টাইমতে মানে এনেকুৱা বহুত বেছি মানে ব্ৰিটিছসকলৰ পৰা প্ৰেছাৰ পোৱাৰ পিছত এই মহাৰাজা বদাচন্দ্ৰই ইণ্ডিয়াৰ লগত মানে চাইন কৰি দিলে। ইণ্ডিয়াৰ লগত মানে ইণ্ডিয়া ষ্টেট হিচাপে তেখেতক যোগ কৰিলে বুলি চাইন কৰি দিলে। তাৰপিছত অসমৰ লগতে প্ৰিন্সলি ষ্টেট মই তোমালোকক ক'লোৱে বোলে অসমৰ লগত যোগ কৰি দিলে প্ৰিন্সলি ষ্টেট হিচাপে। তাৰপিছত 1956 চনত অসমৰ পৰা ছেপাৰেশ্যন হৈ মণিপুৰখন এখন ইউনিয়ন টেৰিটৰী হিচাপে ডিক্লেয়াৰ হয়। আৰু 21 জানুৱাৰী 1972 চনত এই মণিপুৰখনে 21 জানুৱাৰী 1972 চনত এই মণিপুৰখনক সম্পূৰ্ণ ষ্টেটহুড হিচাপে ডিক্লেয়াৰ কৰা হয়। এইটো বাছ তোমালোকক এটা মানে অভাৰভিউ এটা দি থৈ দিছোঁ। তাৰপিছত আমি যেতিয়া মানে এই মণিপুৰখন এক্সট্ৰাকৈ তোমালোকক ক্লাছ লোৱা হ'ব, তাত সম্পূৰ্ণকৈ তোমালোকক বুজাই দিম মই বাকীখিনি। এইটো বাছ এটা অভাৰভিউ এটা তোমালোকক দি থৈ দিছোঁ। ইয়াৰ পিছত তোমালোকৰ মিজোৰাম। এই মিজোৰামৰ মানে আৰম্ভণি হৈছে লুচা হিলছৰ পৰা। মানে কেনেকুৱা আছিল তোমালোকক মিজোৰামৰ অকণমান মই তোমালোকক হিষ্ট্ৰীটো বুজাই দিওঁ। মানে হিষ্ট্ৰীখিনি দিলে তোমালোকৰ অলপ মনত বেছিকৈ থাকি যায়, কাৰণ অলপ কাহিনী হিচাপত ক'লে মনত থাকি যায়। তো মিজোৰামত মানে এনেকুৱা হৈছিল এটা সময়ত, তোমালোকে শুনিছানে নাইবা মিজোৰামত যিবিলাক পাঞ্চালী আৰু পাণ্ডৱসকলৰ মানে মহাভাৰতৰ কথা কৈছোঁ তোমালোকক। এই মহাভাৰত পাঞ্চালী আছিল, মানে পাণ্ডৱসকলৰ যিজনী মানে হেৰি আছিল, পাঞ্চালী বিয়া পাতিছিল, তোমালোকে জানা চাগে। পাঞ্চালীক বিয়া পাতিলে পাঞ্চালীয়ে মানে এটা সময়ত মিজোৰামত ফুল বুটলিবলৈ গৈছিল। ফুল বুটলিব যাওঁতে এই জয়দ্ৰত যিজন আছিল কৌৰৱসকলৰ পৰা, এই কৌৰৱসকলৰ পৰা জয়দ্ৰতে মানে পাঞ্চালীক অপহৰণ কৰি লৈ যাবলৈ ওলাইছিল। পাঞ্চালীয়ে বহুতবাৰ ক'লে বোলে মোক অপহৰণ নকৰিবি, কিন্তু নাই। কিন্তু মানে জয়দ্ৰতে তেখেতক মানে লৈ যাবলৈ ওলালে। তেখেতক যেতিয়া লৈ যাবলৈ ওলালে সেই সময়তে মানে এই পাঞ্চালীয়ে জয়দ্ৰতক শাপ দিলে, বোলে আজি তই যেনেকৈ মোক ফুল বুটলিবলৈ আহোঁতে তই মানে মোক মানে অপহৰণ কৰিলি,
সেনেকৈ তোৰো এনেকুৱা অৱস্থা হ'ব যে ফুল বুটলি থাকোঁতে মানে তোৰ ৰাজ্যখন মানে ধ্বংস হ'ব, ফুল ফুলিলে মানে তোৰ ৰাজ্যখন ধ্বংস হ'ব, এনেকৈ মানে অভিশাপ দিলে। সেই তেতিয়াৰ পৰাই মানে মিজোৰামৰ মানে এইটো এটা বাছ মানে এটা বিশ্বাস আৰু মিজোৰামসকলৰ হ'লে সেই সময়ৰ পৰাই মিজোৰামসকলে বিশ্বাস কৰে যে ইয়াত আমাৰ ফুল ফুলিলে মানে আমাৰ ৰাজ্যখন ধ্বংস হ'ব। সেনেকৈ এটা সময়ৰ কথা কি হ'ল, এই মিজোৰামত মানে বাহ ফুল যিটো লোচা হিলছ আছিল, মিজোৰামটোত এতিয়া নাম পোৱা নাছিল, লোচা হিল বুলি জনা গৈছিল। এই লোচা হিলত গোটেইবিলাক বাঁহে মানে কি হ'ল ফুলিছিল। যেতিয়া বাঁহবোৰ ফুলিছিল তেতিয়া তেওঁলোকে মানে সন্দেহ কৰিছিল যে আমাৰ এইটো বহুত বেছি এটা বিপদ আহিবলৈ ওলাইছে। সেই বিপদ আহিবলৈ ওলাওঁতে লোচা হিলছৰ লোকসকলে অসমৰ পৰা সহায় বিচাৰিলে, বোলে আমাৰ বহুত বেছি এটা মানে হেৰি আহিব, তাৰ ফলত আপোনালোকে আমাক সহায় কৰক, কিবা 1 লাখ চামথিং কিবা সহায় বিচাৰিছিল। কিন্তু যেতিয়া অসম চৰকাৰে মানে হেৰি নকৰিলে, সহায় নকৰিলে, তাৰপিছত যিটো হ'ব নালাগিছিল সেইটোৱে হ'ল। সঁচাকৈ মানে এই বহুত বেছি এটা তেওঁলোকৰ মানে সেই ঠাইত বহুত বেছি এটা আকাল আহি গ'ল। কি হ'ল মানে নিগনিবিলাকে যিমানবিলাক এই ধান খেতি আছিল বা কিবা খেতিবিলাক আছিল, এই সকলো খেতি মানে নষ্ট কৰি পেলালে। সকলোবোৰ খেতিবিলাক যেতিয়া নষ্ট কৰি পেলালে তেতিয়াহ'লে মানে তেতিয়া আৰু এগেইন মানে এই যিসকল লোক আছিল তেখেতে ক'লে আৰু অসমৰ পৰা সহায় বিচাৰিলে, কিন্তু অসমৰ পৰা একো ৰেছপন্স নোহোৱাৰ পিছত এই মিজোৰামৰ এটা নতুনকৈ এটা মানে সংস্থা আৰম্ভ হ'ল। সেই সংস্থাটোৰ নামটো তোমালোকে হয়তো শুনিবলৈ পাইছা। এই সংস্থাটোৰ নাম হৈছে MNF, মিজোৰাম নেশ্যনেল ফ্ৰণ্ট। এই MNF বুলি যিটো লগতে শুনিবলৈ পাইছিলা চাগে, MNF বুলি বহুত ইয়াৰ পিছত বহুত কিছুমান যুদ্ধ হৈছিল। এই MNFৰ আৰম্ভণি হ'ল। এই MNFৰ লিডাৰজন আছিল কোন জানানে? লালডিংগে। MNFৰ লিডাৰজন আছিল লালডিংগে। তাৰপিছত কি হ'ল, এটা সময়ত এই মিজোৰামৰ যিবিলাক মানে আমাৰ মানে ইণ্ডিয়াৰ আৰ্মিত মানে যোগ হৈ আছিল, আছাম ৰাইফলছত মিজোৰামৰ যিবিলাক ব্যক্তি মানে যোগ হৈ আছিল, সেইবিলাক সকলোকে মানে তাত আধাতকৈ বেছি লোকক উলিয়াই দিয়া হ'ল, তাৰ পৰা জবৰ পৰা উলিয়াই দিয়া হ'ল। যেতিয়া জবৰ পৰা উলিয়াই দিয়া হ'ল, এই 1964ত এই লালডিংগেৰ লগত আৰু কিছুমান লগ হৈ কিনে এই যিবিলাক মানে ওলাই আহিল সেইবিলাকে ডাইৰেক্ট এই MNFত যোগ কৰি দিলে, আৰু যোগ কৰি দি আছাম ৰাইফলছত আক্ৰমণ কৰি দিলে। আক্ৰমণ কৰি দিয়াৰ পিছত সেই সময়ত মানে 64তে আক্ৰমণ কৰি দিলে। 64ত আক্ৰমণ কৰি দিয়াৰ সেই সময়ত মানে প্ৰেচিডেণ্ট আছিল লাল বাহাদুৰ শাস্ত্ৰী। এই লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া প্ৰেচিডেণ্ট কোৱা গৈছে, প্ৰাইম মিনিষ্টাৰ আছিল লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিল, মানে প্ৰাইম মিনিষ্টাৰ থাকোঁতে এই লাল বাহাদুৰ শাস্ত্ৰীৰ লগত এই লালডিংগে মানে এখন মানে তেখেতখনক হেৰি দিলে, কি বুলি কয়, এখন তেওঁক মানে চিঠি দিলে। চিঠিখনত ক'লে বোলে আপোনালোকে আমাৰ লগত যুদ্ধ হোৱাটো বিচাৰে নে ভালকৈ থকাটো বিচাৰে, এনেকৈ দিলে। তাৰে পিছতে তোমালোকক শুনিছা চাগে কাজাকিস্তানত মানে লাল বাহাদুৰ শাস্ত্ৰী সন্মানীয় তেখেতৰ মৃত্যু হৈ যায়। মৃত্যু হোৱাৰ পিছত কি হ'ল, ইয়াৰ পিছত ভাবিলোঁ মই জৱাহৰলাল নেহৰু এনেকৈ শাসন কৰি থাকিল। জৱাহৰলাল নেহৰু যেতিয়া শাসন কৰি থাকিল, জৱাহৰলাল নেহৰু শাসন কালত তোমালোকে ইমান বেছি যুদ্ধৰ বিগ্ৰহত আগ নাবাঢ়িল। ইয়াৰ পিছত এগেইন আৰু কি হ'ল, এবাৰ তোমাৰ শাসনত আহিল কোন জানানে? এবাৰ শাসনত আহিল তোমাৰ ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী শাসন কৰি থাকোঁতে ইফালে তোমাৰ মিজোৰামৰ ইম্ফালৰ পৰাই আৰু বেছি মানে যেতিয়া মানে মৰি গ'ল, তাৰপিছত আৰু বেছি যেতিয়া জৱাহৰলাল নেহৰুৰ মানে মৃত্যু হৈ গ'ল, জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত আৰু বেছিকৈ মানে যুদ্ধৰ আৰু বিগ্ৰহত আৰম্ভ লাগিল এই MNF-এ। আৰম্ভ কৰাৰ পিছত ইন্দিৰা গান্ধী কি কৰিলে, মানে আক্ৰমণ কৰিবলৈ দিলে। তাৰপিছত এটা তোমালোকে বহুত ধেমালীয়া কথা এটা আছে, মই তোমালোকক কৈ আছোঁ। আক্ৰমণ কৰিবলৈ ওলাওঁতে তাৰপিছত ইন্দিৰা গান্ধীয়ে মানে তাত যাবলৈ দিলে, বোলে ইম্ফালত যোৱা তোমালোক, যাই কিনে তাত এই যিটো বৰ্তমান হুলস্থুল পৰিৱেশ চলি আছে, এই হুলস্থুল পৰিৱেশটো নোহোৱা কৰি আহা। কিন্তু ইমান বেছি ইম্ফালত মানে যুদ্ধ বিগ্ৰহ হৈছিল, তাত মানে কোনো ধৰণৰ আৰ্মি যাবই পৰা নাছিল। তাৰপিছত ইন্দিৰা গান্ধীয়ে ডাইৰেক্ট মানে এয়াৰক্ৰাফ্টেৰে মানে হেৰি কৰিবলৈ আদেশ দিলে। তাৰপিছত ইয়াৰ মানে যুদ্ধ হ'ল, মানে যেতিয়া গ'ল এয়াৰক্ৰাফ্টেৰে যাই কিনে তাত বোমা কিছুমান মানে হেৰি কৰি দিলে, মানে ওপৰৰ পৰা বোমা দলিয়াই দিলে। দলিয়াই দিয়াৰ পিছত সেইবোৰ বোমা কিছুমানতো ৰৈ গ'ল। ৰৈ যোৱাৰ পিছত মিজোৰামৰ যিবিলাক হেৰি আছিল, MNF-ৰ লোকসকল আছিল, MNF-ৰ লোকসকলে এই বোমবোৰ অসম গভৰ্ণমেণ্টত জমা দিলে। জমা দি ক'লে চাওক, আমাক এনেকুৱা ধৰণে মানে বোমা বিস্ফোৰণ কৰি আছে, আমি কেনেকৈ মানে হেৰি কৰিব পাৰোঁ। তাৰপিছত সেই সময়ত মানে ইন্দিৰা গান্ধীয়ে ডাইৰেক্ট পিছুৱাই দিলে, বোলে আমি কোনো ধৰণৰ তোমালোকৰ ওপৰত বোমা দিবলৈ যোৱা নাছিলোঁ, আমি বাছ মানে তোমালোকক খাদ্য দিবলৈ গৈছিলোঁ। তাৰপিছত এই MNF-ৰ ব্যক্তি এজনে ক'লে বোলে এইটো
আমি মানে পেক কৰি দিছোঁ, মানে বোমটো পেক কৰি দিছোঁ, এইটো আপুনি দেলহিত গৈ মানে উতলাই খাই ল'ব, এইটো এই খাদ্যটো আপুনিয়ে খাওক, আমাৰ বাবে নহয় এই খাদ্যটো, সেনেকৈ কৈ কিনে মানে ইন্দিৰা গান্ধীক মানে সেইটো বোমটো মানে ৰিটাৰ্ণ দিম বুলি ক'লে। তো সেইখিনি তোমালোকক বাছ হিষ্ট্ৰী অকণমান পঢ়াই দিলোঁ। সিমান বেছি বাৰু কুৱেশ্যন মানে এক্সাম ৰিলেটেড নহয় বাৰু কথাখিনি, বাছ তোমালোকক মানে জানিম যাতে ক্লাছটো ইণ্টাৰেষ্টিং হয় বা তোমালোকে ক্লাছটোত মনোযোগ দিব পাৰা, তাৰ বাবে সেইখিনি কথা মই তোমালোকক জনাই দিলোঁ। বাছ এতিয়া মই এক্সাম ৰিলেটেড মানে কোনবিলাক কুৱেশ্যন আহে সেইবিলাক পঢ়াই দি আছোঁ। এই 1972 চনলৈকে মানে 1972 চনত ছেম যেনেকৈ তোমাৰ 1972 চনত আৰু কোনখন আছে অৰুণাচল প্ৰদেশৰ 1972 চনত ইউনিয়ন টেৰিটৰী হিচাপে ডিক্লেয়াৰ হৈছিল, সেনেকৈ মিজোৰামো 1972 চনতে ইউনিয়ন টেৰিটৰী হিচাপে ডিক্লেয়াৰ হৈছিল, আৰু 1986 চনত সম্পূৰ্ণ ষ্টেট হিচাপে এই মিজোৰামখন ডিক্লেয়াৰ হৈছিল। ইয়াৰ পিছত আহিম ত্ৰিপুৰা। ত্ৰিপুৰাত শাসন কৰি আছিল এটা সময়ত কীৰ্তি বৰ্মন, কিশোৰ, মাণিক্য বাহাদুৰ দেৱব্ৰামা। নামটো অকণমান দীঘল হ'লেও তোমালোকে মনত ৰাখিবা, কিৰিট বিক্ৰম, কিশোৰ, মাণিক্য বাহাদুৰ দেৱব্ৰামা। তেখেতে শাসন কৰিছিল 1947 পৰা 1949 চনলৈকে। তাৰপিছত কি হ'ল, তেখেতে 9 ডিচেম্বৰ 1949 চনত ইণ্ডিয়াৰ লগত মানে 9 ছেপ্টেম্বৰ 1949ত তেখেতে এই ইণ্ডিয়াৰ লগত যোগ হ'ম বুলি চাইন কৰি দিলে, আৰু 15 অক্টোবৰ 1949 চনত ইউনিয়ন টেৰিটৰী হিচাপে এই ত্ৰিপুৰাক ডিক্লেয়াৰ কৰি দিলে। তো এতিয়া আমি আৰম্ভ কৰিম ত্ৰিপুৰা। তো ত্ৰিপুৰাত শাসন কৰি আছিল যেতিয়া মানে ত্ৰিপুৰাই আমাৰ ভাৰতৰ লগত মাৰ্চ হ'ল, সেই সময়ত শাসন কৰি আছিল কিৰিট বিক্ৰম, কিশোৰ, মাণিক্য বাহাদুৰ দেৱব্ৰামা। এইটো তোমালোকে কেনেকৈ মনত ৰাখিবা, কি বি কি মা বা দে, কি দি কিৰিট, বি দি বিক্ৰম, কি দি কিশোৰ, মা দি মাণিক্য, বি দি বাহাদুৰ আৰু ডি ই দি দেৱব্ৰামা। তেখেতে শাসন কৰি আছিল 1947 পৰা 1949 চনলৈকে। তাৰ পিছত মানে 9 ছেপ্টেম্বৰ 1949 চনত তেখেতে অসমৰ মানে ভাৰতৰ লগত মাৰ্চ হ'ম বুলি চাইন কৰি দিলে। চাইন কৰি দিয়াৰ পিছত অবভিয়াছলি যিদিনা চাইন কৰিব সেইদিনাতো ভাৰতখনে তাৰ সকলো এডমিনিষ্ট্ৰেশ্যনখিনি মানে নাপায়। তাৰপিছত সেই সকলোবোৰ এডমিনিষ্ট্ৰেশ্যনখিনি লৈ ল'লে তোমাৰ 15 অক্টোবৰ 1949 চনৰ পৰা, মানে 15 অক্টোবৰ 1949 চনত আজিৰ পৰাই মানে গোটেইখিনি ষ্টেটৰ কামবিলাক মানে ভাৰত চৰকাৰে কৰিব বুলি লৈ ল'লে গোটেইখিনি। তাৰপিছত এই ষ্টেটখন সম্পূৰ্ণভাৱে ষ্টেটত ডিক্লেয়াৰ হ'ল 21 জানুৱাৰী 1972 চনত। কিন্তু তাৰ আগতে এই অসমৰ পৰা ছেপাৰেশ্যন কেতিয়া হৈছিল? অসমৰ পৰা ছেপাৰেশ্যন হৈছিল 1 নৱেম্বৰ 1956 চনত। মই তোমালোকক এফালৰ পৰা কৈছোঁ, মানে 1 নৱেম্বৰ 1956 চনত এইটো অসমৰ পৰা ছেপাৰেশ্যন হয়, এখন ইউনিয়ন টেৰিটৰী হিচাপে ডিক্লেয়াৰ হয়। ইউনিয়ন টেৰিটৰী মানে কেন্দ্ৰশাসিত অঞ্চল। এতিয়া কেনেকৈ মনত ৰাখিবা 1 নৱেম্বৰ 1956 বুলি? চাবা, 5 + 6 মানে তোমালোকে দেখিছা 1956ত 56টো যিটো আছে 56টো 5 + 6 = 11, আৰু নৱেম্বৰৰ মাহটো হ'ল 11, আৰু 1 অবভিয়াছলি 11ত তোমাৰ দুটা 1 আছে, হ'লে আগৰ সংখ্যাটো 1। কেনেকৈ মনত ৰাখিম? 5 + 6 11, 11 মানে নৱেম্বৰ, আৰু নৱেম্বৰৰ আগৰ সংখ্যাটো 1 নৱেম্বৰ 1956 চনত আমাৰ ত্ৰিপুৰাখন কি ইউনিয়ন টেৰিটৰী হিচাপে ডিক্লেয়াৰ হ'ল, আৰু সম্পূৰ্ণ ষ্টেট হ'ল কেতিয়া? 21 জানুৱাৰী 1972 চনত। এতিয়া চোৱা, মই তোমালোকক সেইটো মানে বাছ কৈ যাই আছিলোঁ, কিন্তু তোমালোকক কোৱা নাছিলোঁ। আমাৰ 21 জানুৱাৰী 1972 চনত 3খন ষ্টেট একেলগে তোমাৰ কি হ'ল ফুল ফ্লেজ ষ্টেট হিচাপে ডিক্লেয়াৰ হৈছিল। কি আছিল তোমাৰ? চোৱা, এখন আছিল তোমাৰ চোৱা মণিপুৰ হৈছিল 21 জানুৱাৰী 1972 চন। এগেইন ছেম ত্ৰিপুৰা হৈছিল তোমাৰ 21 জানুৱাৰী 1972 চন, আৰু এই মেঘালয়খনো হৈছিল তোমাৰ 21 জানুৱাৰী 1972 চন। মানে মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়, এইটো তোমালোকে এনেকৈ ক'ব পাৰিবা মাতৃ মানে মা বুলি কোৱা যায় অসমীয়া ভাষাত, মাতৃ মেঘা বা মেঘা মাতৃ। তেখেতক মানে এই 3খন ষ্টেট হৈছিল মাতৃ মেঘা, এনেকৈ মনত ৰাখিবা মাতৃ মেঘা হৈছিল তোমাৰ 21 জানুৱাৰী 1972 চন। তেতিয়া তোমালোকৰ মনত থোৱাত সহজ হ'ব। মাতৃ মেঘা কেনেকৈ মনত ৰাখিবা? মাতৃ মেঘা 21 জানুৱাৰী 1972 চনত কি হিচাপে ষ্টেট হিচাপে ডিক্লেয়াৰ হৈছিল। 3খন ষ্টেট ছেপাৰেট হৈছিল 21 জানুৱাৰী 1972 চনত।
তো বাছ মই তোমালোকক এতিয়া অভাৰভিউ এটা দি থৈ দিছোঁ ওপৰৰখিনি যেতিয়া আমি সম্পূৰ্ণ মানে ষ্টেটকেইখনৰ কথা পঢ়িম তেতিয়া এই সকলোবোৰ কথাই তোমালোকে পঢ়িবলৈ পাবা মানে ষ্টেটখন কি কি হৈছিল হিষ্ট্ৰী কি হৈছিল বা জিঅ'গ্ৰাফিত কি কি তাতে পোৱা যায় এই সকলোবোৰ কথাই তোমালোকে যেতিয়া বা নেশ্যনেল পাৰ্ক হওক কি যি যি আছে মানে গোটেইখিনি কথাই তোমালোকক পঢ়াম যেতিয়া এখন এখন ষ্টেট ল'ম আৰু সেইখন বুজাই যাম তাৰপিছত মেঘালয়খন তোমালোকে জানাই মেঘালয়খন মই তোমালোকক ক'লোৱে মানে মেঘালয়খন 21 জানুৱাৰী 1972 চনত ফৰ্ম হৈছিল আৰু এই মেঘালয়খন অসমৰে পাৰ্ট আছিল অসমৰ পাৰ্ট থাকোঁতে মানে অসমখনৰ পৰা দুখন ডিষ্ট্ৰিক্ট আগতে অবভিয়াছলি অসম যেতিয়া এখন ষ্টেটেই আছিল ইয়াতো ভিতৰত থকাবোৰ ডিষ্ট্ৰিক্টেই থাকিব তো ডিষ্ট্ৰিক্ট দুখন আছিল এখন আছিল তোমাৰ খাচী হিলছ আৰু জয়ন্তীয়া হিলছ এই দুখন যিখন হিলছ আছিল এখন ডিষ্ট্ৰিক্টেই আছিল এই খাচী আৰু জয়ন্তীয়া দুখন লগ হৈ কিনে এখন ডিষ্ট্ৰিক্টেই আছিল আৰু এখন আছিল গাৰো হিলছ এই দুখন ডিষ্ট্ৰিক্ট লগ হৈ কিনে এখন ষ্টেট বনাই দিলে মেঘালয় মানে এতিয়া ক'ব গ'লে এনেকৈ আছে গাৰো খাচী জয়ন্তীয়া তিনিখন মিলি কিনে এখন ষ্টেট কৰি দিছিল মেঘালয় এনেকৈ মনত থাকে হ'লে খাচী হিলছ আৰু জয়ন্তীয়া হিলছ এখন ডিষ্ট্ৰিক্টেই আছিল আৰু গাৰো হিলছ এখন ডিষ্ট্ৰিক্ট আছিল এই দুখন ডিষ্ট্ৰিক্ট লগ লগাই এখন ডিষ্ট্ৰিক্ট বনাই এখন ষ্টেট বনাই দিছিল সেইখন আছিল মেঘালয় তো এতিয়া আমি অসমৰ ষ্টেট অসমৰ যিখন মানে ডিষ্ট্ৰিক্ট আছে যিকেইখন ডিষ্ট্ৰিক্ট আছে সেইকেইখনৰ বিষয়ে পঢ়োৱা তো যেতিয়া আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ আগত মানে 1947ৰ আগত অসমখনত এই যিটো আমাৰ ৰ'বা এই যিখন অসম দেখিছে অসমখনত গোটেই ডাঙৰ হয় এই গোটেইখিনি আছিল সাত ভনী এই 1947 চনৰ আগত এই অসমখনত 13খন টোটেল ডিষ্ট্ৰিক্ট আছিল এই 13খন ডিষ্ট্ৰিক্ট কেইখন কি কি আছিল জানানে এখন আছিল তোমাৰ কাছাৰ দ্বিতীয়খন আছিল তোমাৰ দৰং গোৱালপাৰা কামৰূপ লখিমপুৰ নগাঁও শিৱসাগৰ জয়ন্তীয়া প্ৰগণছ গাৰো হিলছ লুচা হিলছ নগা হিলছ চিলেট আৰু নেফা এই 13খন ডিষ্ট্ৰিক্টে অসমৰ মানে এই 13খন ডিষ্ট্ৰিক্টেৰে অসমখন গঠিত আছে তাৰপিছত আৰু 4খন ষ্টেট মানে প্ৰিন্সলি ষ্টেট যোগ হৈছিল অসমৰ লগত ক'লোৱে এখন আছিল তোমাৰ ত্ৰিপুৰা এখন আছিল তোমাৰ খাচী এখন আছিল কোচবিহাৰ আৰু এখন আছিল মণিপুৰ তাৰপিছত এই যেন 13খন ডিষ্ট্ৰিক্ট আছিল এই 13খন ডিষ্ট্ৰিক্টৰ এই চিলেট ডিষ্ট্ৰিক্টখনক কি কৰিলে এই হেৰিক দি দিলে মানে ইষ্ট পাকিস্তানক দি দিলে এই 13খন ডিষ্ট্ৰিক্টৰ যিখন চিলেট ডিষ্ট্ৰিক্ট আছিল চিলেট ডিষ্ট্ৰিক্টখন দি দিলে কাক ইষ্ট পাকিস্তানক যেতিয়া পাৰ্টিশ্যন আমাৰ হৈছিল সেই পাৰ্টিশ্যনৰ সময়ত এই চিলেট ডিষ্ট্ৰিক্টখনক পাকিস্তানক দি দিলে লগতে আৰু যিটো মানে বৰ্তমান অসমৰ শ্বেপ এই অসমৰ শ্বেপটো 1972 চনত মানে তোমাক গোটেইখন ক'লো 21 জানুৱাৰী 1972 চনত গোটেইখন ষ্টেট মানে ছেপাৰেশ্যন হৈ গ'ল হৈ যোৱাৰ পিছত এই বৰ্তমানৰ শ্বেপটো পালে তাৰপিছত আমাৰ এই 1972 চনৰ পিছত 7খন ডিষ্ট্ৰিক্ট এই যিখন বৰ্তমানৰ শ্বেপটো আছে বৰ্তমান শ্বেপটোত মাত্ৰ 7খন ডিষ্ট্ৰিক্ট আছিল বাকী 6খন ডিষ্ট্ৰিক্ট ছেপাৰেশ্যন হৈ গ'ল এতিয়া কোন 6খন ডিষ্ট্ৰিক্ট ছেপাৰেশ্যন হ'ল তোমাক কৈ আছোঁ এই গাৰো খাচী জয়ন্তীয়া মিলিতো তোমাৰ মেঘালয় হ'লে এইটো তোমালোক পঢ়ালোৱে মই লুচা হিল গৈ কিনে তোমাৰ কি হ'ল মিজোৰাম হ'ল নাগা হিলছ গৈ পেলাই কি হ'ল তোমাৰ নাগালেণ্ড হ'ল আৰু নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি যিটো নেফা আছিল এই নেফা গৈ কি হৈছিল তোমাৰ অৰুণাচল প্ৰদেশ তাৰপিছত তোমাৰ আৰু যিখন প্ৰিন্সলি ষ্টেট আছিল তোমাৰ এখন আছিল তোমাৰ ত্ৰিপুৰা আৰু মণিপুৰক ইনক্লুড কৰি থ'লে আৰু মানে ছেপাৰেশ্যনটো হৈছিলে সেইটো কোৱা নাই মানে তাৰ আগত কৈছোঁ মই তোমাক তাৰ আগত মানে এই যিটোখন তোমাৰ কোচবিহাৰ আছিল এই কোচবিহাৰখনক ৱেষ্ট বেংগল কৰি দিলে কোচবিহাৰখনক কি কৰি দিলে তোমাক ৱেষ্ট বেংগল কৰি দিলে আৰু ত্ৰিপুৰা আৰু মণিপুৰক বাছ অসমৰ লগত ইনক্লুড কৰি দিলে আৰু এই কোচবিহাৰখনক তোমাক কি কৰি দিলে ৱেষ্ট বেংগল কৰি দিলে মানে আমাৰ তোমাক চাৰিখন তোমাৰ প্ৰিন্সলি ষ্টেট আছিল তাৰে দুখনক ৰাখি থ'লে ত্ৰিপুৰা আৰু মণিপুৰক তোমাক হেৰি কৰি থ'লে অসমৰ লগত যোগদান কৰি থ'লে আৰু এই চিলেট আৰু চিলেটক কাক দি দিলে তোমাক পাকিস্তানক দি দিলে আৰু কোচবিহাৰ থাকিল আমাৰ ৱেষ্ট বেংগলক কোচবিহাৰখনক ৱেষ্ট বেংগল কৰি দিলে তাৰপিছত 17 নৱেম্বৰ 1951 চন 17 নৱেম্বৰ 1951 চনত এই ইউনাইটেড মিকিৰ আৰু নৰ্থ কাছাৰ হিল মানে তোমাৰ গোলাঘাট নগাঁও কাছাৰ জয়ন্তী আৰু নগা হিলছ এই 5খন যে ডিষ্ট্ৰিক্ট আছে এই 5খন ডিষ্ট্ৰিক্টৰ পৰা ছেপাৰেট হৈ মানে নিজাকৈ দুখন ডিষ্ট্ৰিক্ট লৈ ল'লে এখন হ'ল তোমাৰ ইউনাইটেড মিকিৰ আৰু নৰ্থ কাছাৰ হিলছ এই দুখন এক্সট্ৰা দুখন ডিষ্ট্ৰিক্ট হৈ গ'ল তাৰপিছত 2 ফেব্ৰুৱাৰী
1970 চনত এই মিকিৰ হিলছৰ পৰা এই মিকিৰ হিলছ মানে কাৰ্ভ আউট হ'ল ক'ৰ পৰা নৰ্থ কাছাৰ হিলছৰ পৰা মানে নৰ্থ কাছাৰ যোনখন হিলছ আছিল 13খন ডিষ্ট্ৰিক্টৰ এখন ডিষ্ট্ৰিক্টত আছিল নৰ্থ কাছাৰ এই নৰ্থ কাছাৰ হিলছৰ পৰা কাৰ্ভ আউট হ'ল কোনখন মিকিৰ হিলছখন সেনেকৈয়ে 2 অক্টোবৰ 1976 চনত ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হ'ল ক'ৰ পৰা লখিমপুৰৰ পৰা কাৰ্ভ আউট মানে কি বেলেগ একো নহয় মানে লখিমপুৰৰ পৰা আঁতৰি আহি কিনে এখন নতুন ডিষ্ট্ৰিক্ট লৈ ল'লে ডিব্ৰুগড় আৰু সেনেকৈয়ে সেম তাৰিখতে মানে 2 অক্টোবৰ মানে যেতিয়া গান্ধী জয়ন্তী 2 অক্টোবৰ 1976 চনতে এই মিকিৰ হিল ডিষ্ট্ৰিক্টখনে নামটো চেঞ্জ কৰি যিখন মানে আমাৰ এই নৰ্থ কাছাৰ হিলছৰ পৰা সেপাৰেশ্যন হৈছিল 2 ফেব্ৰুৱাৰী 1970 চনত এই 76 চনত এই নতুন নাম ল'লে সেইটো ল'লে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট তাৰপিছত 1 জুলাই 1983 চনত মানে 1st of July 1983 বৰপেটা ডিষ্ট্ৰিক্টখন তোমাৰ কামৰূপৰ পৰা সেপাৰেশ্যন হয় বৰপেটা ডিষ্ট্ৰিক্ট এখন নতুন ডিষ্ট্ৰিক্ট হৈ গ'ল বৰপেটা ডিষ্ট্ৰিক্ট সেইখন কামৰূপৰ লগত একেলগ হৈ আছিল তাৰপিছত 1 জুলাই 1983 চনত কামৰূপৰ পৰা সেপাৰেট হয় বৰপেটা ডিষ্ট্ৰিক্ট লৈ ল'লে সেনেকৈয়ে 14 জুলাইত বহুত কেইখন ডিষ্ট্ৰিক্ট সেপাৰেশ্যন হৈছিল 1983 চনতে একেটা চনতে 14 জুলাইত 1983 চনত শোণিতপুৰ ডিষ্ট্ৰিক্ট কাৰ্ভ আউট হৈছিল ক'ৰ পৰা দৰঙৰ পৰা তাৰপিছত যোৰহাট ডিষ্ট্ৰিক্ট কাৰ্ভ আউট হৈছিল ক'ৰ পৰা শিৱসাগৰৰ পৰা তাৰপিছত ধুবুৰী ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কাৰ্ভ আউট হৈছিল গোৱালপাৰাৰ পৰা মানে গোৱালপাৰাৰ পৰা দুখন ডিষ্ট্ৰিক্ট কাৰ্ভ আউট হৈছিল এখন হৈছিল ধুবুৰী আৰু এখন হৈছিল কোকৰাঝাৰ তাৰপিছত কৰিমগঞ্জ ডিষ্ট্ৰিক্টখন ক'ৰ পৰা সেপাৰেশ্যন হৈছিল কাছাৰৰ পৰা কোনখন ডিষ্ট্ৰিক্ট হ'ল কৰিমগঞ্জ সেনেকৈয়ে 14 আগষ্ট 1985 চনত নলবাৰী ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হৈছিল ক'ৰ পৰা কামৰূপৰ পৰা তাৰপিছত 15 আগষ্ট 1987 চনত গোলাঘাট ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হৈছিল শিৱসাগৰৰ পৰা তাৰপিছত 29 ছেপ্টেম্বৰ 1979 চনত মানে 29 ছেপ্টেম্বৰ 1989ত হাইলাকান্দি ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হৈছিল কাছাৰৰ পৰা আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হৈছিল গোৱালপাৰা আৰু কোকৰাঝাৰৰ পৰা তাৰপিছত অক্টোবৰ 1 তাৰিখ সেম তাৰিখৰে 1989তে 1 অক্টোবৰ 1989ত তিনিচুকীয়া ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হৈছিল ডিব্ৰুগড়ৰ পৰা আৰু 14 অক্টোবৰত ধেমাজি ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হৈছিল লখিমপুৰৰ পৰা আৰু শেষখন হৈছিল 26 নৱেম্বৰ মানে 1989 চনত 1989 চনত 1989ত 26 নৱেম্বৰ 1989 চনত মৰিগাঁও ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হৈছিল নগাঁৱৰ পৰা এইখিনি তোমালোকে যেতিয়া পিডিএফটো পঢ়িবা তাত পায়ে যাবা বাছ এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয় মানে তথাপিতো তোমালোকে চাই থবা মই বাছ যিহেতু তোমালোকে এফালৰ পৰা বুজাই গৈছোঁ সেইবাবে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কেনেকৈ আৰম্ভণি হ'ল কি হ'ল ক'ৰ পৰা গোটেইখিনি কথাই তোমালোকক পঢ়াই দিছোঁ বাকী চাই ল'বা ওপৰে যেতিয়া যদি চাই লোৱা তেতিয়াহ'লে তোমালোকৰ মানে চনটো এবাৰ দেখা পালে চকুত আগত ভাই উঠিব যেনেকৈ ধৰা 1976 চনত তোমালোকে জানা বোলে কি আহিছিল আমালোকৰ 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট যিখন তোমালোকৰ ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট আছিল তাৰ দৰে তোমাৰ ফাণ্ডামেণ্টেল ডিউটিবোৰ দিয়া হৈছিল হ'লে এই 1976 তোমাৰ ইম্পৰ্টেণ্ট তাৰিখ ইফালে তোমাৰ ফাণ্ডামেণ্টেল ডিউটিৰ প্ৰথম অংকটো কি আছে ডি সেনেকৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন আৰম্ভ হৈছিল লখিমপুৰৰ পৰা মানে মই বাছ এনেকৈ মনত ৰাখোঁ হ'লে তোমালোক মোৰ মনত পৰিল এইটো ঠিক তোমালোক কৈ দিলোঁ বোলে 1976 চনত 1976ত কি হৈছিল ফাণ্ডামেণ্টেল ডিউটি আছিল সেইটোতো তোমালোকে কেতিয়াও নাপাৰা আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট কথা হ'লে ফাণ্ডামেণ্টেল ডিউটি আছিল 1976ত তো 76তে ডিউটি হ'লে ডি ডিব্ৰুগড় আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন ক'ৰ পৰা ছেপাৰেট হৈছিল লখিমপুৰৰ পৰা এইটো তোমাৰ মনত ৰহি গ'ল এনেকৈ কিছুমান ট্ৰিক ওলাই তোমালোকে এনেকৈ মনত ৰাখি থ'বা তাৰপিছত এইবাৰ আহিল তোমাৰ 3 ফেব্ৰুৱাৰী ঠিক আছে তো 3 ফেব্ৰুৱাৰী 2003 চনত কামৰূপ মেট্ৰপলিয়ান মানে 2003 চনত জানা চাগে বোলে কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰাল দুখন মানে দুফালে ছেপাৰেট হৈ গৈছিল এতিয়া এফালে হৈছিল তোমাৰ কামৰূপ মেট্ৰ' আৰু এফালে হৈছিল মানে অসমত ক'ব গ'লে কামৰূপ গ্ৰাম্য আৰু কামৰূপ চহৰ এফালে 2003 চনত কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ' দুখন বেলেগ ডিষ্ট্ৰিক্ট হৈ গৈছিল তাৰপিছত 1 জুন 2004 চনত তোমাৰ বাক্সা ডিষ্ট্ৰিক্ট বৰপেটাৰ পৰা কাৰ্ভ আউট হৈছিল তাৰপিছত
নলবাৰীৰ পৰা আৰু কামৰূপ মানে বাক্সা এই তিনিখনৰ লগত একেলগে আছিল বৰপেটা নলবাৰী আৰু কামৰূপৰ পৰা তাৰ পৰা ছেপাৰেশ্যন হৈ বাক্সা ডিষ্ট্ৰিক্ট নাম ল'লে আৰু 4 জুন 2004 চনতে চিৰাং ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হৈছিল বঙাইগাঁৱৰ পৰা আৰু কোকৰাঝাৰৰ পৰা আৰু 14 জুন 2004 চনত ওদালগুৰি ডিষ্ট্ৰিক্ট কাৰ্ভ আউট হৈছিল দৰং আৰু শোণিতপুৰৰ পৰা তাৰপিছত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মানে 14 জুন ওদালগুৰি ডিষ্ট্ৰিক্ট কাৰ্ভ আউট হৈছিল দৰং আৰু শোণিতপুৰৰ পৰা আৰু এলং উইথ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ফ্ৰম BTAD মানে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া বনাই দিছিল কাক কাক বনাই দিলে তোমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট তাৰপিছত ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু ইফালে তোমাৰ চিৰাং ডিষ্ট্ৰিক্ট আৰু কি থাকিল তোমাৰ বাক্সা ডিষ্ট্ৰিক্ট এই চাৰিখন ডিষ্ট্ৰিক্টক লগ লগাই কেনে কি বনাই দিলে তোমাৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া বনাই দিলে তাৰপিছত 1 এপ্ৰিল 2010 চনত নৰ্থ কাছাৰ হিলছ নামটো চেঞ্জ কৰি কিনে কি ল'লে ডিমা হাছাও লৈ ল'লে মানে যিটো নৰ্থ কাছাৰ হিলছ আছিল সেইটো চেঞ্জ কৰি কিনে কি ল'লে ডিমা হাছাও নাম দি দিলে তাৰপিছত 15 আগষ্ট 2015 চনত যিটো নাম তৰুণ গগৈ আছিল তোমাৰ চিফ মিনিষ্টাৰ অফ আছাম তেখেতে এনাউন্স কৰি দিলে যে আৰু 5খন নতুন ষ্টেট মানে নতুনকৈ ডিষ্ট্ৰিক্ট মানে আমাৰ ষ্টেটত আহিব আৰু সেই যোনখন মানে 5খন ডিষ্ট্ৰিক্ট সেই 27ৰ পৰা মানে আমাৰ 27খন ডিষ্ট্ৰিক্ট আছিল তেতিয়ালৈ 2015 চনলৈ তাৰপিছত 15 আগষ্ট 2015 চনত এটাতো মনত ৰ'ব এই 15 ইফালে 15 আগষ্ট ইফালে 2015 দুটা ইজি তেতিয়া আমাৰ 5খন ডিষ্ট্ৰিক্ট মানে এড হৈ গ'ল 27ৰ পৰা আমাৰ 27ৰ পৰা 32 ডিষ্ট্ৰিক্ট মানে চেঞ্জ হৈ গ'ল আৰু সেই 5খন ডিষ্ট্ৰিক্ট হ'ল তোমাৰ বিশ্বনাথ এইখন ক'ৰ পৰা কাৰ্ভ আউট হৈছে শোণিতপুৰৰ পৰা চৰাইদেউ শিৱসাগৰৰ পৰা কাৰ্ভ আউট হ'ল হোজাই নগাঁৱৰ পৰা কাৰ্ভ আউট আৰু সাউথ চালমাৰা মানকাছা কাৰ্ভ আউট হৈছিল ধুবুৰীৰ পৰা আৰু ৱেষ্ট কাৰ্বি আংলং কাৰ্ভ আউট হৈছিল ক'ৰ পৰা কাৰ্বি আংলঙৰ পৰা মানে ইফালে দিলে তোমাক ৱেষ্ট কাৰ্বি আংলং আৰু ইফালে দিলে তোমাক ইষ্ট কাৰ্বি আংলং মানে কাৰ্বি আংলঙৰ দুটা ভাগত ভাগ কৰি দিলে ৱেষ্ট কাৰ্বি আৰু ইষ্ট কাৰ্বি তাৰপিছত 26 জানুৱাৰী 2016 চনত দুখন আৰু ডিষ্ট্ৰিক্ট মানে এনাউন্স কৰি দিলে কিন্তু 7 অক্টোবৰ 2016 চনত আৰু গভৰ্ণমেণ্টে সেই যিটো মানে ডিষ্ট্ৰিক্ট হিচাপে এনাউন্স কৰিছিল সেই দুখন আৰু উইথড্ৰ কৰি ল'লে লৈ কিনে ইষ্ট কামৰূপ এণ্ড সাউথ কামৰূপ ডিউ টু ইনডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বেছি ভাল নথকাৰ বাবে সেই দুখনক মানে উইথড্ৰ কৰি ল'লে তাৰপিছত দ্য টু সাব ডিভিজন অফ ইষ্ট কামৰূপ ৱেজেছ চন্দ্ৰপুৰ এণ্ড সোনাপুৰ ইজ নাও পাৰ্ট অফ কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্ট মানে সেই যি দুখন ডিষ্ট্ৰিক্ট বনাব খুজিছিল এখন আছিল তোমাৰ কি এখন আছিল তোমাৰ চন্দ্ৰপুৰ আৰু এখন আছিল সোণাপুৰ চন্দ্ৰপুৰ আৰু সোণাপুৰ এই দুখন ডিষ্ট্ৰিক্টক মানে চেঞ্জ কৰি মানে দি কিনে নতুন দুখন ডিষ্ট্ৰিক্ট বনাই দিব খুজিছিল কিন্তু সেইটো নকৰিলে কাৰণ তাত মানে কি ইমান এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হয়তো বেছি এটা ডেভেলপ নাছিল কাৰণে সেই দুখনক মানে ছেপাৰেশ্যন কৰি নিদিলে আৰু সেই দুখন ডিষ্ট্ৰিক্ট হ'ল তোমাৰ এখন হ'ল চন্দ্ৰপুৰ আৰু এখন হ'ল সোণাপুৰ বুজিছোঁ এইখিনি অলপ তোমালোকৰ বৰিং লাগিছে কিন্তু অকণমান সময় ৰ'বা তাৰপিছত তোমালোকৰ আৰু ক্লাছটো আৰু বেছি ইণ্টাৰেষ্টিং হৈ উঠিব তাৰপিছত এই কামৰূপ এই বৰ্তমান যি দুখন চন্দ্ৰপুৰ আৰু সোণাপুৰ আছে এই দুখন ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে সোমাই দিলে আৰু ইয়াৰ পিছত দ্য সাব ডিভিজন অফ সাউথ কামৰূপ ডিষ্ট্ৰিক্ট ইজ নাও পাৰ্ট অফ দ্য কামৰূপ ৰুৰাল ডিষ্ট্ৰিক্ট আৰু সাব ডিভিজনৰ যিটো সাউথ কামৰূপ ডিষ্ট্ৰিক্ট আছিল এই সাউথ কামৰূপ ডিষ্ট্ৰিক্টত বৰ্তমান কামৰূপ ৰুৰাল ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আছে তাৰপিছত 27 জুন 2016 চনত এইটো বহুত ইম্পৰ্টেণ্ট হা এইটো তোমালোকে পাহৰি নাযাবা 27 জুন 2016 তাৰিখে লাগে তোমালোকে এইটোৰ কাৰণে যদি ট্ৰিক লাগে কিবা এটা তোমালোকে মোক কৈ দিবা মই তোমালোকক এই ট্ৰিকটো জনাই দিম তো 27 জুন 2016 মানে কিবা এটা ট্ৰিক বনোৱা নাই মই মোৰ মনত আছে বাবে বাকী তোমালোকক যদি লাগে তেতিয়াহ'লে মই বনাই দিম বাৰু 27 জুন 2016 চনত আৰু এখন তোমাৰ ডিষ্ট্ৰিক্ট এনাউন্স হ'ল এইখন হ'ল তোমাৰ 32 ডিষ্ট্ৰিক্ট আছিল 27ৰ পিছত 5খন ডিষ্ট্ৰিক্ট এড কৰি দিলে তোমাৰ তৰুণ গগৈ 15 আগষ্ট 2015 চনত 5খন ডিষ্ট্ৰিক্ট এড কৰি দিলে তাৰপিছত আৰু এখন ডিষ্ট্ৰিক্ট এড কৰি দিলে সেইখন হ'ল তোমাৰ মাজুলী এইখন কৰিছিল তোমাৰ সৰ্বানন্দ সোণোৱালে এইটো কুৱেশ্যন আহে মানে সাতটা কেতিয়া হৈছিল বুলি সুধিলে 27 জুন 2016 চনত মাজুলী ডিষ্ট্ৰিক্টখন ফৰ্ম হৈছিল তাৰপিছত 8 আগষ্ট 2020 চনত আসাম কেবিনেট এপ্ৰুভ এ প্ৰপ'জেল টু মেক বাজালি কাৰ্ভ আউট অফ মানে বজালী ডিষ্ট্ৰিক্ট মানে 8 আগষ্ট 2020 চনত এই বজালী ডিষ্ট্ৰিক্টখন ফৰ্ম হ'ল 2020 চনত মই তোমালোকক যেতিয়া মেপত পঢ়াম তেতিয়া ইয়াত কথা এটা ক'ম এই বজালীত এখন মানে হাইস্কুল আছিল এই বজালী হাইস্কুলখন চেঞ্জ কৰি কিনে বৰ্তমান ভট্টদেৱ ইউনিভাৰ্চিটি কৰিছিল বৰ্তমান যিখন ভট্টদেৱ ইউনিভাৰ্চিটি এই বজালী কলেজ আছিল এই বজালী কলেজৰ চেঞ্জ কৰি কিনে বৰ্তমান ভট্টদেৱ ইউনিভাৰ্চিটি কৰিছে
এই ভট্টদেৱক অসমীয়াৰ মানে গদ্যৰ পিতৃ বুলি কোৱা হৈছে। মানে অসমীয়া গদ্যৰ পিতৃ বুলি ক'লে যিটো ফাদাৰ অফ আছামিজ প্ৰ'জ বুলি ক'লে কোনে কোৱা যায়? ভট্টদেৱে কোৱা যায়। তোমালোকে এটা কাম কৰিবা, এই ভট্টদেৱৰ যিটো সম্পূৰ্ণ নাম, বাৰু এইটো নহয়, মই তোমাক বেলেগ কুৱেশ্যন এটা দি আছোঁ। এইটো হ'ল ভট্টদেৱৰ যদি সম্পূৰ্ণ নামটো সোধে তেতিয়াহ'লে হ'ব সেইটো নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তো সেইটো তেখেতৰ সম্পূৰ্ণ নাম। তেখেতক হৈছে অসমীয়া গদ্যৰ পিতৃ বুলি কোৱা যায়। তাৰপিছত এই বজালী কাৰবাত হৈছে ক'ৰ পৰা? বৰপেটাৰ পৰা। আৰু এই কাৰবাত হৈ কিনে এখন ডিষ্ট্ৰিক্ট হ'ল তোমাৰ 34 নম্বৰ ডিষ্ট্ৰিক্ট। তাৰপিছত দ্য আছাম কেবিনেট headed by Chief Minister Himanta Biswa Sarma approved the proposal to the make Tamulpur carve out of Baksa district a full-fledged district on 23rd of January 2022. আৰু তামোলপুৰ was formally declared as 35th district of Assam. মানে কি হ'ল, 8 আগষ্ট 2020 তোমাৰ হৈ গ'ল কোনখন? বজালী। তাৰপিছত 23 জানুৱাৰী 2022 চনত হিমন্ত বিশ্ব শৰ্মাই এপ্ৰুভ কৰিলে যে আমি আৰু এখন ডিষ্ট্ৰিক্ট মানে নতুনকৈ এখন এড কৰিম, যিখন আমাৰ 35 নম্বৰ ডিষ্ট্ৰিক্ট হ'ব। এইখন হ'ল তোমাৰ তামোলপুৰ। এই তামোলপুৰ ডিষ্ট্ৰিক্টখন তোমাৰ বাক্সাৰ লগত লগ হৈছিল, বাক্সাৰ পৰা ছেপাৰেশ্যন হয় তামোলপুৰ ডিষ্ট্ৰিক্টখন এড হৈ গ'ল। আৰু এই যদিও এড হৈছিল 22 জানুৱাৰী 2022 চনত এড হৈছিল, কিন্তু তাত বহুত কিছুমান মানে ইয়াক BTAD মানে যিটো বড়োলেণ্ড টেৰিটৰি এৰিয়াত মানে সোমোৱা হোৱা নাছিল, যাৰ ফলত তাত বহুত বেছি আৰু হাংগামা হৈছিল, মানে বহুত বেছি হুলস্থুল পৰিস্থিতি হৈছিল। তাৰ ফলত 31 ডিচেম্বৰ 2022 চনত হিমন্ত বিশ্ব শৰ্মাই আৰু এইখনক মানে মাৰ্চ কৰি দিলে কাৰ লগত? বাক্সাৰ লগত। তাৰপিছত মাৰ্চ কৰি দিলে যদিও মানে অবভিয়াছলি যেতিয়া এখন ডিষ্ট্ৰিক্ট হ'ব তাত বহুত বেছি নতুন নতুন মানে সুবিধা পোৱা যায়। তাৰপিছত আৰু প্ৰটেষ্ট হ'ল আৰু দাবী হ'ল। তাৰপিছত তোমাৰ 23 জানুৱাৰী মই মনত কৰোঁ তোমাৰ 25 জানুৱাৰী 2023 চনত 25 জানুৱাৰী 2023 চনত এই ডিষ্ট্ৰিক্টখনত মানে তামোলপুৰ ডিষ্ট্ৰিক্টখনত এগেইন মানে তোমাক তামোলপুৰ ডিষ্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰি দিয়ে। মানে প্ৰথমতে 31 ডিচেম্বৰ 2020 চনত তোমাক হেৰি কৰি দিলে, মানে এগেইন তোমাক মাৰ্চ কৰি দিলে তোমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ লগত। তাৰপিছত 25 জানুৱাৰী 2023 চনত আৰু এগেইন তোমাৰ মাৰ্চ কৰি আৰু এখন ডিষ্ট্ৰিক্ট হিচাপে তোমাৰ ডিক্লেয়াৰ কৰি দিলে 35 নম্বৰ ডিষ্ট্ৰিক্ট হিচাপে। এতিয়া ক'ত কোনখন ডিষ্ট্ৰিক্ট আছে সেইটো বিষয়ে পঢ়িম আমি। তো গভৰ্ণমেণ্টে আমাৰ যিটো আমাৰ আছাম গভৰ্ণমেণ্ট আছে, আছাম গভৰ্ণমেণ্টে আমাক মানে অসমখনক এনেকৈ তোমাৰ 5টা ভাগত ভাগ কৰিছে। কি কি তোমাৰ? ইয়াত আছে তোমাৰ লোৱাৰ আছাম, এইখিনি তোমাৰ নৰ্থ আছাম, এইখিনি তোমাৰ হৈছে আপাৰ আছাম, এইখিনি তোমাৰ চেণ্ট্ৰেল আছাম, আৰু তলৰখিনি হৈছে তোমাৰ বৰাক ভেলী। ইয়াৰ সমাজেৰে আমাৰ তোমালোকে জানা চাগে আটাইতকৈ আমাৰ ইম্পৰ্টেণ্ট ৰিভাৰ, অসমৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰিভাৰ কোনটো ৰিভাৰ পাৰ হৈছে? দি ব্ৰহ্মপুত্ৰ ৰিভাৰটো পাৰ হৈছে অসমৰ সেই সমাজেৰে। আৰু এইখিনিতে তোমাৰ ৰিভাৰ এটা আছে, সেইটো হৈছে তোমাৰ বৰাক ৰিভাৰ। তো আৰম্ভ কৰোঁ। এই যি আমি দেখিলোঁ, এই আপাৰ আছাম, নৰ্থ আছাম, চেণ্ট্ৰেল আছাম, লোৱাৰ আছাম, নৰ্থ আছাম, চেণ্ট্ৰেল আছাম, আপাৰ আছাম আৰু বৰাক ভেলী, ইয়াত কোনকেইখন ডিষ্ট্ৰিক্ট সোমাই আছে মই তোমাক কৈছোঁ। এই লোৱাৰ আছামত কি কি আছে তোমাৰ? মই বাছ প্ৰথমতে তোমাক দেখুৱাই দিছোঁ, তাৰপিছত মই যেতিয়া মেপত পঢ়াম তেতিয়া তোমালোকৰ মনত ৰৈ যাব। এই লোৱাৰ আছামত আছে তোমাৰ বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰপলিটেন, কামৰূপ ৰুৰাল, কোকৰাঝাৰ, চাউথ চালমাৰা মানকাছাৰ, আৰু এখন হ'ল তামোলপুৰ, যিখন 2023 চনত ৰিচেণ্টলি মানে এজ এ ডিষ্ট্ৰিক্ট হিচাপে এনাউন্স হৈছে। 35 নম্বৰ ডিষ্ট্ৰিক্ট হৈছে, এখন হৈছে তামোলপুৰ। তাৰপিছত তোমাৰ লোৱাৰ আছামৰ পিছত আমি কি পাম? নৰ্থ আছাম। নৰ্থ আছামত আছে তোমাৰ বিশ্বনাথ, দৰং, শোণিতপুৰ আৰু ওদালগুৰি। তাৰপিছত আপাৰ আছামত আছে তোমাৰ যোৰহাট, ডিব্ৰুগড়, ধেমাজি, গোলাঘাট, চৰাইদেউ, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া। আৰু চেণ্ট্ৰেল আছামত আছে তোমাৰ নগাঁও, ডিমা হাছাও, হোজাই, ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু মৰিগাঁও। আৰু বৰাক ভেলীত আছে তোমাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। এইবাৰ এটা এডিয়াৰ কুৱেশ্যনো আহিছিল, মানে কোনটো মানে ভাগ কৰিব, কোনটো মানে যোনখন আমাৰ আছাম গভৰ্ণমেণ্টে ভাগ কৰিছে, এতিয়া কোনটো ভাগ কৰা নাই,
কোনটো ভাগ কৰা নাছিল হ'লে যেতিয়া তোমালোকে জানিলা যে আপাৰ আছাম আছে, নৰ্থ আছাম আছে, লোৱাৰ আছাম আছে, চেণ্ট্ৰেল আছাম আছে, বৰাক ভেলী আছে, তেতিয়া বাকী তোমাৰ অবভিয়াছলি যিটো তোমাৰ নহয় সেইটো তুমি নিজে তুমি এলিমিনেট কৰি দিব পাৰিলা হয়। তো এইকেইখন তোমাৰ আছে। এতিয়া আমি পঢ়োঁ যে ক'ত কোনখন ডিষ্ট্ৰিক্ট আছে। এইটোতো তোমাৰ গভৰ্ণমেণ্টে ভাগ কৰি দিছে, কিন্তু আমি এনেকৈ মনত থকাটো মানে কঠিন হ'ব। গতিকে আমি কেনেকৈ মনত ৰাখিম, আমি ইয়াক 7টা টোটেল ভাগত ভাগ কৰি ল'ম। মানে গ্ৰুপ, ইয়াত আছে গ্ৰুপ 1, ইয়াত গ্ৰুপ 2, ইয়াত আছে গ্ৰুপ 3, গ্ৰুপ 4, গ্ৰুপ 5, গ্ৰুপ 6 আৰু গ্ৰুপ 7। মই ইয়াক টোটেল 7টা গ্ৰুপত ভাগ কৰাই লৈছোঁ যাতে তোমালোকৰ মনত থকাত মানে সহজ হয়। এতিয়া মই কৈ যাম, তোমালোকে বাছ মই যেতিয়া তোমালোক চকু মুজি মানে প্ৰথমতে তোমালোক কৈ যাম, যাৰ পিছত তোমালোকে চকু মুজি দিবা, মই তোমাক সুধিম বোলে ইয়াত কি আছে, তোমালোকে বাছ চকু মুজি উত্তৰটো কৈ দিবা বোলে ইয়াত এইখন ষ্টেট আছে। তোমালোকে নিজৰ মাজত ক'বা, মানে নিজক নথকাবা যে তোমাক চাইকে নক'বা। যেতিয়া তুমি নিজক মানে ভাবি ল'বা যে মই তোমাৰ লগত আগত আছোঁ, আগত থাকি তোমালোকক প্ৰশ্নটো সুধিছোঁ, তেতিয়া তোমালোকৰ হেল্প হ'ব। মানে নিজে নিজে মানে এবাৰ পঢ়িলে তোমাৰ মনত ৰৈ যাব। মই নিজেও যেতিয়া তোমাৰ ধৰা কিবা মই ক্লাছ মানে কৰোঁ বা মানে কাৰেণ্ট এফেয়াৰ্ছ চাওঁ, কাৰেণ্ট এফেয়াৰ্ছ চালে মই কি কৰোঁ, মানে যেতিয়া কিবা এটা কুইজ প্ৰশ্ন এটা সুধিলে, মানে যদি বুজাই থাকোঁতে মই চাই লওঁ ভালকৈ, যেতিয়া সোধে তেতিয়া মই চকু মুজি উত্তৰটো দিব খোজোঁ, তেতিয়া তোমাৰ মনত ৰৈ যায়। মানে এইটো মই তোমাক এডভাইচ দিছোঁ, তোমালোকে এইটো কৰিবা। তো তোমালোকক বুজাই দি আছোঁ। প্ৰথমতে গ্ৰুপ 1 পঢ়িম। গ্ৰুপ 1ত টোটেল আমাৰ 7খন ডিষ্ট্ৰিক্ট আছে। কেনেকৈ মনত ৰাখিব তোমাৰ, ইয়াৰ প্ৰথমখনত আছে তোমাৰ গোলাঘাট, তাৰপিছত পাম আমি যোৰহাট, তাৰপিছত এইটো তোমাৰ এইপিনে গৈছিল তোমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ। এই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ মাজতে আছে, মাজত আছে তোমাৰ কি মাজুলী, যিটো আমাৰ ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপ, যিটো আমাৰ মাজুলী আটাইতকৈ ডাঙৰ দ্বীপ, সেইটো ইয়াতে আছে ব্ৰহ্মপুত্ৰৰ মাজত। কি পালোঁ, প্ৰথমতে পালোঁ গোলাঘাট পাৰ হৈ পালোঁ যোৰহাট, মানে দুখন হাত একেলগে আছে, গোলাঘাট যোৰহাট, তাৰপিছত মাজুলী, এণ্ড দেন মাজুলীৰ পিছত পাম আমি কি, ইয়াত পাম শিৱসাগৰ। কি পালোঁ, বাৰ তোমালোকক কৈ থাকিম যাতে তোমালোকৰ মনত ৰৈ যাব। মাৰ্কৰ পৰা কৈ দিছোঁ, চাবা, গোলাঘাট, যোৰহাট, দেন মাজুলী, তাৰপিছত শিৱসাগৰ, আৰু ইয়াৰ পিছত আহিব তলৰ পিনে আহিব তোমালোকৰ কি চৰাইদেউ। এইখিনিত তোমাৰ কি আছে, চৰাইদেউ আছে। এই তলখিনিত আছে তোমালোকৰ চৰাইদেউ, আৰু ওপৰত আছে তোমাৰ ডিব্ৰুগড়, আৰু একেবাৰে ছাইডত এইখন হৈছে তোমাৰ তিনিচুকীয়া। কি ক'লোঁ তোমালোকৰ, এতিয়া তোমালোকে চাই যাবা, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, তাৰ ওপৰত পালোঁ ডিব্ৰুগড়, এণ্ড দেন তিনিচুকীয়া। আৰু এবাৰ কৈ দিছোঁ, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া। তো এতিয়া আমি পঢ়িম গ্ৰুপ 2। গ্ৰুপ 2ত আমাৰ টোটেল 6খন ডিষ্ট্ৰিক্ট আছে। কি ডিষ্ট্ৰিক্ট মই তোমালোকক কৈ দিছোঁ, এইখিনিত আছে তোমালোকৰ, ইয়াত প্ৰথমতে পঢ়ি ল'ব পাৰিবা, মই মেপতে কৈ দিছোঁ। ইয়াত আছে তোমালোকৰ মৰিগাঁও, তাৰপিছত আছে তোমালোকৰ নগাঁও, তাৰপিছত আছে তোমালোকৰ ইষ্ট কাৰ্বি আংলং, এণ্ড দেন ৱেষ্ট কাৰ্বি আংলং, মাজত আছে তোমালোকৰ ইয়াত আছে হোজাই, আৰু তলপিনে আছে ডিমা হাছাও। এতিয়া মনত কেনেকৈ ৰাখিবা, চাবা, প্ৰথমতে দুখন গাঁও একেলগে আছে, এই মৰিগাঁও এণ্ড দেন নগাঁও, দুখন গাঁও একেলগে আছে। আৰু তোমালোকে জানা হয়তো বোলে এমৰ পিছত কি আহে তোমালোকৰ এন, মৰিগাঁও আৰু দুখন গাঁও একেলগে আছে, আৰু এমৰ পিছত কি আহে এন, এই দুখন তোমাৰ মনত ৰৈ গ'ল। তাৰপিছত আমাক কি আইয়ে দুটা ভাগত ভাগ কৰি দিছে, এইটো এনেকৈ মনত ৰাখিবা, আমাক আইয়ে দুটা ভাগত ভাগ কৰি দিছে, মানে হোজ আই, এই চোৱা, হোজাইত কি আছে, লাষ্টৰ ৱৰ্ড দুটা আই, তো আই আমাক ভাগ কৰিছে দুটা ভাগত। এইপিনে আছে তোমাৰ ইষ্ট কাৰ্বি আংলং, আৰু এইপিনে আছে তোমাৰ ৱেষ্ট কাৰ্বি আংলং। ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ভাগ কৰিছে হোজাই, আৰু হোজাইৰ তলপিনতে আছে, এইখিনি আছে তোমালোকৰ ডিমা হাছাও। আমি গ্ৰুপ 2 পঢ়িলোঁ টোটেল 6খন ডিষ্ট্ৰিক্টৰ কথা। ইয়াৰ পিছত আমি গ্ৰুপ 3 পঢ়িম। গ্ৰুপ 3ত আমাৰ টোটেল 4খন ডিষ্ট্ৰিক্ট আছে, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰাল, গোৱালপাৰা আৰু চাউথ চালমাৰা মানকাছাৰ। ইয়াত মানে কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰাল কেতিয়া বিভাজিত হৈছিল মইতো তোমালোকক পঢ়াই আহিছোঁ, এইটো তোমালোকে কমেণ্টত জনাই দিবা বোলে কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰাল কোন তাৰিখে মানে বিভাজিত হৈছিল, কোন চনৰ কোন তাৰিখে বিভাজিত হৈছিল। তোমালোকে এইটো মানে ডিষ্ট্ৰিক্ট হিচাপে, মানে দুখন ডিষ্ট্ৰিক্ট হিচাপে হৈ গৈছিল, ছেপাৰেশ্যন হৈ গৈছিল, এইটো তোমালোকক জনাই দিবা। তাৰপিছত
আমি পঢ়িম এতিয়া গ্ৰুপ 4ৰ কথা গ্ৰুপ 4ত আমাৰ টোটেল 5খন ডিষ্ট্ৰিক্ট আছে মানে ইয়াত 4খন ডিষ্ট্ৰিক্ট আছিল আগতে কিন্তু যেতিয়া আমাৰ 15 অফ আগষ্ট সৰি 25th of August 2023 মানে 25 আগষ্ট 2023ত এই তামুলপুৰ ডিষ্ট্ৰিক্টখন আমাৰ 35 নম্বৰ ডিষ্ট্ৰিক্ট হিচাপে স্বীকৃতি পালে কিমান তাৰিখ বুলি কৈছিলে 25 আগষ্ট 2023ত 25 আগষ্ট 2023ত এই মানে তামুলপুৰখন নতুন ডিষ্ট্ৰিক্ট হিচাপে স্বীকৃতি পালে টোটেল 5খন ডিষ্ট্ৰিক্ট আছে এটা কেনেকৈ মনত ৰাখিম এইটো এটা ট্ৰিক আছে এই ট্ৰিকটো হৈছে আমাৰ তোমালোকে হয়তো চাইছা চাগে কৌন বনেগা কৰ'ৰপতি এইটো চাগে তোমালোকে সকলোৱে জানাই তো এই ট্ৰিকটো সেইটোৱে এইটো কেনেকৈ ৰাখিম আমি বাছ তাতে কৌন বনেগা কৰ'ৰপতি আছিল ইয়াত মনত ৰাখিবা কৌন কৰ'ৰপতি বনেগা कौन करोड़पति बनेगा तामुलपुर और ओदालगुड़ी में तो तुम्हारे तो एने मत रखा कौन करोड़पति बनेगा तामुलपुर और ओदालगुड़ी में एने मत रखा बोले कौन करोड़पति बनेगा तामुल जेहेतु टी डी तामुलपुर हम और यू डी ओदालगुड़ी हम बोले तामुल चाबा मैं मतलब कैसा ग्रुप 4 এইছোৱা কোকৰাঝাৰ চিৰাং বাক্সা মানে কন কে ডি কন তাৰপিছত চি ডি কৰৰপতি দিলে হ'ব চিৰাং বি ডি হ'ব বাক্সা তাৰ পিছত এটো মই কেনেকৈ মুখস্থ ৰাখিব দিলো তোমালোকক এটো তামুল বুলি মুখস্থ ৰাখিবা তামুলকে তামুলপুৰ আৰু ইউ ডি হ'ব তোমাৰ ওদালগুৰি তাৰপিছত এটো কেনেকৈ মনত ৰাখিবা কন কৰৰপতি বনেগা তামুল এনেকৈ মনত ৰাখিলে তোমাৰ এটো 4 নম্বৰৰ যিখন ডিস্ট্ৰিক্ট আছে এইখন ডিস্ট্ৰিক্টৰ মনত পৰি যাব আৰু বিশেষকৈ ইয়াত ইম্পৰ্টেণ্ট কিয় জানানে এই যিখন আমাৰ টোটেল 5খন ডিস্ট্ৰিক্ট আছে এই 5খন ডিস্ট্ৰিক্ট আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত পৰি যায় বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত পৰিছে বাবে মানে এই বাকি 5খন ৰাজ্যটো বহুত বেছি ইম্পৰ্টেণ্ট সেই এই 4খন মানে 5খন ৰাজ্যটো মানে 4খন আহি থাকে কাৰণ 4খন ৰাজ্য আছিল ন আগতে তো 5খন ৰাজ্যটো বহুত বেছি ইম্পৰ্টেণ্ট কি ক'লো তোমাৰ কে কনেদি হ'ব তোমাৰ কে দি হ'ব কোকৰাঝাৰ তাৰপিছত কৰৰপতি চি দি হ'ব তোমাৰ চিৰাং তাৰপিছত বি ডি হ'ব বাক্সা তাৰপিছত আমাৰ তোমাৰ আহিব ইয়াত তামুলপুৰ এণ্ড দেন আহিব তোমাৰ ওদালগুৰি ইয়াৰ পিছত আমাৰ গ্ৰুপ 5 গ্ৰুপ 5ত আছে আমাৰ প্ৰথমতে আছে তোমাৰ মানে নলবাৰী আৰু ইয়াৰ পিছত আমি পাম বজালী তাৰপিছত আমাৰ আছে বৰপেটা আৰু ইয়াৰ পিছত আছে তোমাৰ বঙাইগাঁও আৰু একদম সাইডত আছে তোমাৰ ধুবুৰী তোমালোকে শুনিছা চাগে শদিয়াৰ পৰা ধুবুৰীলৈ এই শদিয়া আছে ইয়াত আৰু ধুবুৰী আছে ইয়াত শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ ব্ৰহ্মপুত্ৰ নদী বৈ আছে তো কি বললো নলবাৰী আৰু ইয়াৰ পিছত আমি পাম কি নলবাৰীৰ পিছত আমি ইয়াত পাইছো আমি বজালী তোমালোকক এটা বহুত ইম্পৰ্টেণ্ট এটা মানে ফেক্ট এটা কথা কৈ দিওঁ এইটো তোমালোকক মানে ক'লোৱে মই তোমালোকক আগতে তোমালোকে মনত ৰাখিবা এই বজালী কোনখন কলেজ আছিল এই বজালী কলেজখনৰ নামটো চেঞ্জ কৰি বৰ্তমান ভট্টদেৱ ইউনিভাৰ্চিটি কৰি দিছে তো ইয়াত আছে তোমালোকৰ কি নলবাৰী ইয়াৰ পিছত আছে তোমালোকৰ বজালী ইয়াৰ পিছত আছে তোমালোকৰ বৰপেটা ইয়াৰ পিছত আছে তোমালোকৰ বঙাইগাঁও আৰু কাষত আছে ধুবুৰী এতিয়া মনত কেনেকৈ ৰাখিবা মনত ৰাখিবলৈ এটা ট্ৰিক আছে বলে আমাৰ তিনিওটা বি মানে বজালী বৰপেটা বঙাইগাঁও এই তিনিওটা বি একেলগে আছে বজালী বৰপেটা আৰু বঙাইগাঁও তিনিওটা বি একেলগে আছে আৰু একেবাৰে সাইডত আছে ধুবুৰী ইয়াৰ পিছত আমি আহিম গ্ৰুপ চি তাৰ আগতে তোমালোকক এটা কথা মই ইয়াত ক'বলৈ ৰৈ গ'ল এই যিটো তোমালোকৰ ওদালগুৰি আছিল এই ওদালগুৰিত ৰবা মই এখন মেপত দেখুৱাই দি আছো তোমালোকক এই যিটো একেবাৰে এৰিয়াটো আছে এই এৰিয়াটোত এটা বহুত ইম্পৰ্টেণ্ট প্লেচ এটা মানে আছে লোকেটেড এই ইম্পৰ্টেণ্ট প্লেচটো কি জানানে সেই প্লেচটো হৈছে তোমালোকৰ ভৈৰৱ কুণ্ড এই ভৈৰৱ কুণ্ড প্লেচটো যোনটো আছে এইটো বহুতসকলে মানে পিকনিকো খাবলৈ যায় এই ভৈৰৱ কুণ্ড প্লেচটোত মানে এইবাৰ এডিআৰ এটা কুৱেশ্যনো আহিছিল এই ভৈৰৱ কুণ্ড প্লেচটোত এইপিনে আছিল তোমালোকৰ অৰুণাচল প্ৰদেশ এইখিনিত আছে তোমালোকৰ এইপিনে আছে ভূটান আৰু ইয়াত আছে অসম এই ভৈৰৱ কুণ্ড প্লেচটো ত্ৰি জংচনত আছে মানে এইপিনে অসম এইপিনে অৰুণাচল প্ৰদেশ আৰু এইপিনে আছে ভূটান এই কুৱেশ্যনটো আহিছিল বোলে এই মানে ভৈৰৱ কুণ্ডটো কোন
মানে অসম আৰু কোনখন ৰাজ্য কোনখন মানে কোনখনৰ লগত বাউণ্ডাৰী টাচ কৰি আছে তেতিয়া অৰুণাচল প্ৰদেশ আৰু তোমাৰ ভূটান আছিল অপশ্যনত এইটো ৰাইট এনচাৰ আছিল এই ভৈৰৱকুণ্ড প্লেচটো তোমাৰ ক'ত আছে তোমাৰ এইখিনিত আছে এইপিনে তোমাৰ অসম এইপিনে অৰুণাচল প্ৰদেশ আৰু এইখিনিত আছে তোমাৰ ভূটান ইয়াৰ পিছত আমি গ্ৰুপ 6টো পঢ়িম তো গ্ৰুপ 6টোত আমাৰ এই যে আমাৰ ওদালগুৰি আছে এই ওদালগুৰি তলপিনেৰে আছে তোমাৰ দৰং আৰু এই দৰঙৰ ছাইডত আছে তোমাৰ শোণিতপুৰ পাৰ হৈ কিনে আমি পাম বিশ্বনাথ পাৰ হৈ পাম আমি লখিমপুৰ আৰু একেবাৰে শেষত আছে তোমাৰ ধেমাজি কি পালো আমাৰ দৰং শোণিতপুৰ বিশ্বনাথ লখিমপুৰ আৰু ধেমাজি আৰু একবাৰ কৈ দিছোঁ মই তোমাক দৰং শোণিতপুৰ বিশ্বনাথ লখিমপুৰ আৰু ধেমাজি এই টোটেল আমাৰ ইয়াত 5খন ডিষ্ট্ৰিক্ট আছে ইয়াত টোটেল আমাৰ টোটেল হ'ল কেইখন 32খন ডিষ্ট্ৰিক্ট ইয়াত হ'ল 7 ইয়াত হ'ল 6 13 প্লাছ 4 17 প্লাছ 5 22 প্লাছ 5 27 প্লাছ 5 32 আৰু ইয়াত আছে 3খন ডিষ্ট্ৰিক্ট সেই 3খন হ'ল 35 এই 3খন ডিষ্ট্ৰিক্ট বাৰু মনত ৰাখিবলৈ সহজ হয় ইয়াত আছে তোমাৰ কাছাৰ আৰু এইফালে আছে তোমাৰ হাইলাকান্দি আৰু ইয়াত আছে কৰিমগঞ্জ তো 3খন ডিষ্ট্ৰিক্টে আছে বৰাক ভেলীত বুলি ক'লে বৰাক ভেলীত কেইখন ডিষ্ট্ৰিক্ট থাকিলে আমাৰ 3খন ডিষ্ট্ৰিক্টে আছে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই সৰি মানে এইপিনে আছে তোমাৰ কৰিমগঞ্জ এইখিনি আছে তোমাৰ কাছাৰ এইখিনি আছে হাইলাকান্দি আৰু এইখিনি আছে তোমাৰ কাছাৰ মানে ওলোটাকৈ কোৱা গ'ল মই তোমালোকক মানে এইপিনে আছে তোমাৰ কৰিমগঞ্জ সাইডেৰে আছে লেফ্ট সাইডে আছে কৰিমগঞ্জ আৰু ৰাইট সাইডে আছে তোমাৰ কাছাৰ তো এই কৰিমগঞ্জে তোমাৰ বাংলাদেশৰ লগত বহুত ডাঙৰ বাউণ্ডাৰী এটা শ্বেয়াৰ কৰি আছে এই কৰিমগঞ্জে আৰু এইপিনে তোমাৰ কাছাৰে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে আৰু এনেকৈ মানে হাইলাকান্দি আছে এইখিনি তো তোমালোকক গোটেইখিনি মই মেপখন ভৰাই দিলোঁ এতিয়া তোমালোকৰ ৰ'বা 1 মিনিট কি আছে তোমালোকক মই কৈছিলোঁ মানে এইখিনিত কি আছে কোৱাচোন মই তোমালোক মানে কৈছিলোঁ আগতে কৈ আছিলোঁ যে তোমালোকে চকুমুজি মানে মই তোমাক দেখাই দিম প্লেচটো চকুমুজি কিনে উত্তৰটো দি দিবা নিজকে এইখিনিত কি আছে কোৱাচোন তোমালোকে হয়তো ক'ব পাৰিছে নিশ্চয় গ্ৰুপ 5 একেলগে 3টা বি আছিল বৰপেটা বজালি বঙাইগাঁও বৰপেটা আৰু বঙাইগাঁও 3খন একেলগে নাছিল বজালি বৰপেটা আৰু বঙাইগাঁও এইখিনিত কি আছে তোমালোকৰ বঙাইগাঁও আৰু এই তলত কি আছে তোমালোকৰ মনত কৰাচোন কি আছিল গোৱালপাৰা ইফালে তোমাৰ কামৰূপ মেট্ৰ' ৰুলাৰ গোৱালপাৰা আৰু সাউথ চালমাৰা এতিয়া তোমালোকৰ এটা মানে ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আশা কৰোঁ তোমালোকে এইটো মানে কমেণ্টত এনচাৰটো দি দিবা এই গোৱালপাৰা এই যে বঙাইগাঁৱৰ লগত কানেক্ট কৰিছে মানে এইটোতো ব্ৰহ্মপুত্ৰ ৰিভাৰ কৈছে কানেক্ট কৰিছে এই কানেক্ট কোনখন মানে তোমাৰ দলঙেৰে কৰিছে সেইটো তোমালোকে কমেণ্টত এনচাৰটো দি দিবা এইখিনিত আছে তোমালোকৰ কি বঙাইগাঁও আৰু এইখিনিত আছে গোৱালপাৰা এই গোৱালপাৰাৰ পৰা বঙাইগাঁৱৰ লগত কোনখন মানে দলঙে মানে কানেক্ট কৰিছে সেইটো তোমালোকে উত্তৰটো দি দিবা তো থেংক ইউ এভৰিৱান আজি ক্লাছটো মই ইমানতে সমাপ্ত কৰিছোঁ ইয়াৰ পিছত আশা কৰোঁ তোমালোকে ক্লাছটো চাই ভাল পাবা ইয়াৰ পিছত আমি অসম জিঅ'গ্ৰাফীৰ ক্লাছ মানে আজিতো মই পঢ়িলোঁ হেৰি কথা মানে ডিষ্ট্ৰিক্টখনৰ কেনেকৈ ষ্টাৰ্ট হ'ল সেইবিলাক পঢ়িলোঁ ইয়াৰ পিছত তোমালোকৰ ৰিভাৰ ছিষ্টেম মানে তোমালোকৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম সেনেকৈ এফালৰ পৰা আমি এটা এটাকৈ ক্লাছ আনি থাকিম এনেকৈ মই অসম জিঅ'গ্ৰাফীৰ প্ৰতিটো ইম্পৰ্টেণ্ট মানে টপিক মই টাচ কৰিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ এক্সাম ৰুমত সহায় হয় থেংক ইউ এভৰিৱান আৰু এটা কথা ইম্পৰ্টেণ্ট সকলোকে কালিতো তোমালোকৰ মানে মই আজি 14 নৱেম্বৰৰ দিনা মই তোমালোকৰ হেৰিটো বনাই আছোঁ পিপিটিটো বনাই আছোঁ তো 15 নৱেম্বৰৰ দিনা মানে কালি তোমালোকৰ চিলড্ৰেন ডে তো এজ এ চিলড্ৰেন ডে তোমালোকক মানে এতিয়া ওচৰত নাই মই তোমালোকক দিব পৰাকৈ একো নাই বাৰু
বাছ তোমালোকক এটা প্ৰশ্ন সুধিছোঁ, তোমালোকে সেই উত্তৰটো তোমালোকে মানে কমেণ্ট ছেকশ্যনত দিলে মই হেপ্পী হ'ম মানে, আৰু লগতে মোৰ ভাল লাগিব আৰু মানে যে যোনবিলাক ষ্টুডেণ্টে চাই আৰু মোৰ ভাল লাগিব যে প্ৰশ্নৰ উত্তৰটো দিছে বুলি। তো প্ৰশ্নটো হ'ল যে এই যে চিলড্ৰেন ডে মানে আমি পালন কৰোঁ, এই কেতিয়াৰ পৰা এইটো আৰম্ভ হৈছিল? মানে এই যে চিলড্ৰেন ডেটো আৰম্ভ হৈছিল, এই কোন চনৰ পৰাই চিলড্ৰেন ডেটো পতা আৰম্ভ হৈছিল, আৰু কাৰ স্মৃতিত এই চিলড্ৰেন ডেটো পালন কৰা হয়? এই দুটা প্ৰশ্ন, আৰু আগতে এটা প্ৰশ্ন সুধিছিলোঁ বোলে কোনখন দলঙে টাচ কৰিছে, এই তিনিটা প্ৰশ্ন তোমালোকে উত্তৰটো কমেণ্ট ছেকশ্যনত জনাই দিবা। মোৰ ভাল লাগিব মানে যে তোমালোকে ক্লাছটো মানে মনোযোগেৰে চাইছা বুলি, তেতিয়া মানে মোৰ ভাল লাগিব এটা। তো থেংক ইউ এভৰিৱান, এইখিনিয়ে।